মানে এটা গোটেই বিশ্বখনটো ডিজিটেল সকলো ক্ষেত্ৰত ফাইনেন্সিয়েল লিটাৰেচি হওক এডুকেশ্যনৰ ক্ষেত্ৰত হওক মানে কিতাপ পত্ৰবোৰ আমাৰ এইটোৱে ডিছকাশ্যন হৈছিল যে 100 কেজি কিতাপ মানে কাগজ তৈয়াৰ কৰাৰ কাৰণে আমি দুডাল প্ৰকাণ্ড গছ কাটিব লাগে। এতিয়াতো মানে প্ৰিণ্টিং প্ৰেছবিলাক প্ৰায় মানে খুব কমি গৈছে, বহুত ঠাইত বন্ধ হৈ গৈছে। ডিজিটেলাইজ হোৱাৰ কাৰণে কম্পিউটাৰৰ জৰিয়তে মানে ক্লাউডৰ জৰিয়তে আমি ইনফৰ্মেশ্যনবিলাক জনাৰ মানে এইটো ডিজিটেল টেকন'লজিৰ কাৰণে আমি আমাৰ প্ৰকৃতি ধ্বংস হোৱাৰ পৰাও বহু ৰক্ষা পাব পাৰিছোঁ। ৰামায়ণ মহাভাৰতৰ কথা কি কোৱা হৈছিল আচলতে এই ডিজিটেল ফেচিলিটিৰ জৰিয়তে আমাৰ যিমান বিভিন্ন মহাকাব্য আমাৰ যিমান জ্ঞানৰ যিমান উৎস আছে সেইবিলাকক আপুনি এতিয়া লাইব্ৰেৰীত নহ'লেও কিতাপ হিচাপে পাবলৈ এইটো আপুনি হেৰিৰ জৰিয়তে মানে ডিজিটেল লাইব্ৰেৰী মানে আপুনি গুগল চাৰ্চৰ জৰিয়তে ChatGPT জৰিয়তে ইণ্টাৰনেটৰ বিভিন্ন ইণ্টাৰনেটৰ যিবিলাক সুবিধা আছে সেইবিলাকৰ জৰিয়তে আমি পৃথিৱীৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰলৈ প্ৰৱেশ কৰিব পাৰোঁ। নালন্দা বিশ্ববিদ্যালয়ৰ কথা কি কোৱা হৈছিল যে নালন্দা বিশ্ববিদ্যালয়ৰ যিটো অতীতৰ মানে পুথি আকাৰত যিবিলাক জ্ঞানৰ ভাণ্ডাৰ আছে সেইটোক মানে বিশেষভাৱে আমাৰ হেৰিখন মানে ধ্বংস মানে আমাৰ আমি যাতে আগবাঢ়িব নোৱাৰোঁ যাতে তাৰমানে এইবিলাক পুৰি পেলোৱা হৈছে। এই প্ৰসংগত কৈছিল যে জ্ঞান বিতৰণত মানে কিতাপ আৰু পুথিভঁৰালৰ মানে ভূমিকা কি আৰু এতিয়া ডিজিটেলাইজ হোৱাৰ কাৰণে তাৰ ভূমিকাটো আৰু বাঢ়িছে মানে লাইব্ৰেৰী ডিজিটেল লাইব্ৰেৰীৰ জৰিয়তে আমি শিক্ষা প্ৰচাৰৰ সম্পৰ্কত জ্ঞান প্ৰাপ্তিত যথেষ্ট বেছি সুবিধা হৈছে এই কথাটো কোৱা হৈছে। নেশ্যনেল ডিজিটেল লাইব্ৰেৰী অফ ইণ্ডিয়া NDLI এইটো নেশ্যনেল ডিজিটেল লাইব্ৰেৰী অফ ইণ্ডিয়াৰ খড়গপুৰ IIT-য়ে বিশেষভাৱে আগভাগ লৈছিলে মানে ভাৰতৰ নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ইনফৰ্মেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি বুলি মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ আণ্ডাৰত এই নেশ্যনেল ডিজিটেল লাইব্ৰেৰী অফ ইণ্ডিয়াৰ এইটো প্ৰগ্ৰাম আৰু ইয়াৰ জৰিয়তে কি হয় যে আমাৰ নলেজ ৰিচোৰ্চ কাণ্ট্ৰিত মানে যিখিনি নলেজ উৎস এই এটা চিংগুল উইণ্ড'ৰে আমাৰ স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰী যিসকলে বিভিন্ন পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰে আৰু যিসকলে বিজ্ঞানৰ সাধনা কৰে তেওঁলোকৰ কাৰণে ইনফৰ্মেশ্যন দিয়াৰ কাৰণে এইটো চিংগুল উইণ্ড' হিচাপে মানে চিহ্নিত হৈ আহিছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ইউনিভাৰ্চিটিত ইয়াৰ ফেচিলিটি যাতে পাব পাৰে কাৰণে আমাৰ ডাউনটাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বা গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এই সুবিধাখন ল'ব পাৰে সেই আৰু কেনেকৈ কি কি ইনফৰ্মেশ্যন আমাক দিয়ে সেই বিষয়ে জনাবৰ কাৰণে এইখন কৰ্মশালা আয়োজন কৰা হৈছে আৰু ইয়াত গুৱাহাটী বিশ্ববিদ্যালয় তাৰপিছত বিভিন্ন কলেজৰ আমাৰ গুৱাহাটীৰ বিভিন্ন কলেজৰ শিক্ষক আহিছে ছিনিয়ৰ ছাত্ৰ ছাত্ৰী আহিছে আমাৰ নিশ্চয় বিশ্ববিদ্যালয়ৰ বহু শিক্ষক ইয়াত জড়িত হৈছে আৰু ইয়াৰ সমল ব্যক্তি হিচাপে ৰিচোৰ্চ পাৰ্চন হিচাপে আছে IIT খড়গপুৰৰ যি লাইব্ৰেৰিয়ান আচলতে IIT খড়গপুৰে এই প্ৰজেক্টটো আৰম্ভ কৰিছে আৰু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ লাইব্ৰেৰিয়ান আছে তেওঁলোকে আজি গোটেই দিনটোত তেওঁলোকে বক্তব্য ৰাখিব সমল ব্যক্তি হিচাপে আৰু এই যিবিলাক অংশগ্ৰহণ কৰিছে যিসকলে তেওঁলোকে ইয়াৰ পিছত যাতে আমাৰ নেশ্যনেল ডিজিটেল লাইব্ৰেৰীৰ যিটো ফেচিলিটি গ্ৰহণ কৰিব পাৰে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীক গ্ৰহণ কৰাত সহায় কৰিব পাৰে মুখ্যতঃ আমাৰ লক্ষ্য কি যে শিক্ষকসকলক ট্ৰেইন কৰা শিক্ষকসকলক এই নেশ্যনেল ডিজিটেল লাইব্ৰেৰীৰ বিষয়ে জনাৰ পিছত তাৰপিছত তেওঁলোকে জানিলে তেওঁলোকৰ জৰিয়তে ছাত্ৰসকলৰ মাজলৈকে যাব আৰু আমাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমাৰ শিক্ষা গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা কৰিব ল'ৰা ছোৱালীক যথেষ্ট সুবিধা লোৱাৰ যিটো ব্যৱস্থা হৈছে সেইটো ভৱিষ্যতে এক্সপ্ল'ৰ কৰিব পাৰিব এই মহাভাৰতৰ কথা কৈছে ৰামায়ণৰ কথা কৈছে মহাভাৰতৰ কথা কোৱা হৈছে ইয়াত সেইটো প্ৰসংগক্ৰমে কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।